তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে অৰুণোদয় আঁচনিক লৈ আহি গৈছে বহুত ভাল খবৰ। যদিহে আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই বা আপোনালোকে অৰুণোদয় ধন এতিয়ালৈকে লাভ কৰা নাই, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ। তো ফাইনেল ডেট আহি গৈছে। তো আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, আৰু ইয়াৰ লগতে আপোনালোকে যিসকলে অলৰেডি অৰুণোদয় আঁচনিত ধন পাই আছে, তো সেইসকলকো আবেদন কৰিব লাগিব অৰুণোদয় 3.0। তো এইটো মই কোৱা কথা নহয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে। যিসকলে অলৰেডি পাই আছে সেইসকলকো আবেদন কৰিব লাগিব, আৰু যিসকলে পোৱা নাই, যিসকলে অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই, তো সেইসকলেও আবেদন কৰিব পাৰিব 3.0 অৰুণোদয় আঁচনি 3.0। তো কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, কেতিয়া আপোনালোকে নতুন ফৰ্ম আহি যাব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অৰুণোদয় আঁচনি কেতিয়াৰ পৰা আবেদন কৰিব পাৰে সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকক জনাই দিওঁ, যিসকলে অলৰেডি অৰুণোদয় আঁচনিত ধন লাভ কৰি আছে, তো সেইসকলক কিয় আবেদন কৰিব লাগিব। তো প্ৰথমতে আপোনালোকে এইটো জানি লওক। ইয়াৰ পিছত আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, কেতিয়া নতুন ফৰ্ম আহিব, তুমি ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। আৰু মোৰ লগত এটা ভিডিঅ' ক্লিপ আছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিছে, তো আপোনালোকে সেই ভিডিঅ'টো চালে আপোনালোকে সকলো বুজি পাব। তো নতুন যিসকল পুৰণি অলৰেডি অৰুণোদয় আঁচনিত ধন লাভ কৰি আছে, তো সেইসকলক নতুনকৈ আৰু আপোনালোকক আবেদন কৰিব লাগিব। তো আপোনালোকক এনেকুৱা বহুত আছে, অৰুণোদয় আঁচনি হিতাধিকাৰী বহুত এনেকুৱা আছে ভুৱা ডকুমেণ্টছেৰে অৰুণোদয় আঁচনিত আবেদন কৰিছিল আৰু সেইটো ধন লাভ কৰি আছে। তো এনেকুৱা বহুত ভুৱা ডকুমেণ্টছেৰে অৰুণোদয় আঁচনিখনত আবেদন কৰিছে, এইটো ধৰা পৰিছে। তো সেইকাৰণে এইটো নতুনকৈ আৰু আপোনালোকক আবেদন কৰিব লাগিব। আৰু এইবাৰ যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে কিন্তু আবেদন কৰিব নোৱাৰিব। ৰেচন কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ডখন বাধ্যতামূলক। যদি আপোনাৰ ৰেচন কাৰ্ড বা আধাৰ কাৰ্ড নাই, তো আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব। তো এনেকুৱা বহুত হিতাধিকাৰী আছে যিসকল পুৰণি হয়, তো এনেকুৱা বহুত হিতাধিকাৰী আছে যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱাৰ পিছত হয়তো ভাল এটা চাকৰি লাভ কৰিছে বা ভাল বিজনেছ কৰি আছে, তো সেইসকলক কিন্তু অৰুণোদয় আঁচনিত ধন দিয়া নহ'ব, সেইসকলৰ নাম কৰ্তন কৰা হ'ব। তো এনেকুৱা বহুত হিতাধিকাৰী আছে। তো সেইকাৰণে চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ আপডেট আহি গৈছে যে এইবাৰ পুৰণিসকলকো আবেদন কৰিব লাগিব, কাৰণ যিসকল যোগ্য হয় সেইসকলে পাব লাগিব, আৰু যিসকলে যোগ্য নহয় তো সেইসকলে লাভ নকৰিব। কাৰণ এনেকুৱা বহুত ধনী মানুহ আছে, বহুত এনেকুৱা ধনী ব্যক্তি আছে, যি ধনী ব্যক্তিসকল অৰুণোদয় আঁচনিত ধন লাভ কৰি আছে, আৰু এনেকুৱা বহুত দুখীয়া আছে এতিয়ালৈকে কিন্তু অৰুণোদয় আঁচনিত ধন লাভ কৰা নাই। তো একচুৱেলি সেইসকলে পোৱা যোগ্য হয়, সেইসকলে পাব লাগে। তো এনেকুৱা বহুত আছে। সেইকাৰণে অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহি গৈছে যে এইবাৰ যিসকল পুৰণি আৰু নতুন একেলগে কিন্তু আপোনালোকক আবেদন কৰিব লাগিব অৰুণোদয় 3.0। তো এইটো মই কোৱা কথা নাই, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজেই ঘোষণা কৰিছে। তো আপোনালোকে ভিডিঅ' ক্লিপটো চালে আপোনালোকে সকলো বুজি পাব। আৰু কেতিয়া আপোনালোকে এই আবেদন কৰিব পাৰিব, পুৰণি আৰু নতুনে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, তো এইটো আপোনালোকে ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো ফাইনেল ডেট আহি গৈছে। তো আপোনালোকে ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পৰা আপোনালোকে নতুন ফৰ্ম পাই যাব। তো আপোনালোকে এই ফৰ্মখন আপোনালোকে ফিল কৰি ভালকৈ ফিল কৰি আৰু ডকুমেণ্টছবোৰ এটেচ কৰি আপোনালোকে জমা দিব লাগিব। তো আপোনালোকে অফলাইন মাধ্যমেৰে কিন্তু আপোনালোকক আবেদন কৰিব লাগিব। তো যেতিয়া আবেদন আৰম্ভ হ'ব, তো মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়া মই ভিডিঅ' আপলোড কৰিম চবৰ প্ৰথম আপোনালোকে চাব পাৰিব, আৰু চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো সেইকাৰণে আপোনালোকে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। তো আপুনি নিশ্চয় গম পালে, তো 15 ছেপ্টেম্বৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো আবেদন কৰাৰ সময়ত কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তো আপোনালোকে যদি আপোনালোকে জানিব বিচাৰে, মই আপোনালোক দেখাই দি আছোঁ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো আপোনালোকৰ যদি এইকেইখন ডকুমেণ্টছ নাই, তো আপোনালোকে সোনকালে বনাই ল'ব, কাৰণ এতিয়াও বহুত দিন সময় আছে। আৰু এটা কথা কৈ দিওঁ, যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে কিন্তু লাভ নকৰিব। তো আপুনি নিশ্চয় গম পালে, যদি আপোনালোকে যোগ্য হয় তথাপি আপোনালোকে কিন্তু অৰুণোদয় আঁচনিত ধন লাভ নকৰিব, যদি আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নাই। তো আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডৰ আপোনাৰ লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে অৰুণোদয় আঁচনিত ধন লাভ কৰিব। তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ যে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো আপোনালোকে চাই থাকক, আপোনালোকে সেই ডকুমেণ্টছসমূহ আপোনালোকৰ যদি নাই আপোনালোকে ৰেডি কৰি থৈ দিয়ক, কাৰণ 15 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব অৰুণোদয় 3.0। তো এতিয়া মই আপোনালোকক দেখাই দি আছোঁ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো ডকুমেণ্টছটো দেখাই দিয়াৰ আগত আপোনালোকে যোগ্যতাটো আপোনালোকে চাই লওক, কোনসকলে আবেদন কৰিব পাৰিব। তো চাগে আপোনালোকে যোগ্যতা চাই আপোনালোকে আবেদনকাৰী
অধিকাৰীয়ে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব যদি আপোনালোকে স্থায়ী বাসিন্দা অসমৰ নহয় তো আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিব বা আপোনালোকে অৰুণোদয় আঁচনিখনত আবেদন কৰিব নোৱাৰিব তো 2 নম্বৰ বৰ্তমান অসমত বসবাস কৰা হ'ব লাগিব 3 নম্বৰ পৰিয়ালৰ মুঠ বাৰ্ষিক আয় বছৰি ইনকাম আপোনাক 2 লাখতকৈ কম হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব তো আপুনি নিশ্চয় গম পালে যদি আপোনালোকে 2 লাখতকৈ অধিক হয় তো আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব তাৰ পিছত আপোনাৰ চাওক 4 নম্বৰ চাইতে আপোনালোকে আবেদনকাৰীৰ বেংক একাউণ্ট থকাটো বাধ্যতামূলক যদি আপোনাৰ বেংক একাউণ্ট নাই তো আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব কাৰণ যেটো আপোনাৰ টকা দিয়া হ'ব ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত দিয়া হয় তো সেই কাৰণে আপোনালোকে বেংক একাউণ্ট যেটো আছে হেতু আপোনাৰ বাধ্যতামূলক হেতু আপোনাৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব তো আপুনি নিশ্চয় গম পালে যোগ্যতা কোনসকলে আবেদন কৰিব পাৰিব তো এতিয়া মই আপোনালোকক দেখাই দি আছো যে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব তো সাগতে আপোনালোকে এইখন ডকুমেন্টছৰ প্ৰয়োজন হ'ব সাইতে ওপৰত লিখা আছে দ্য ৰিকোয়াৰ্ড ডকুমেন্টছ ফৰ এপ্লাইং ফৰ দ্য আসাম অৰুণোদয় 3.0 স্কিম তো সাগতে আপোনালোকে 1 নম্বৰ আপোনাৰ আধাৰ কাৰ্ডখন লাগিব আধাৰ কাৰ্ড আৰু পেন কাৰ্ড তো আপোনালোকে ইয়াৰ পৰা যিকোনো এটা আপোনাক লাগিব আপোনাৰ পেন কাৰ্ডটো যদি আপোনাৰ নাই তো আপোনাৰ কিন্তু বাধ্যতামূলক আপোনাৰ আধাৰ কাৰ্ডখন থাকিব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব 2 নম্বৰ ইনকাম সাৰ্টিফিকেটখন লাগিব 3 নম্বৰ প্ৰুফ অফ ৰেসিডেন্ট তো ৰেসিডেন্ট প্ৰুফ হিচাপে আপোনালোকে ভোটাৰ আইডিখন দিব পাৰিব 4 নম্বৰ ৰেশন কাৰ্ডখন লাগিব ৰেশন কাৰ্ডখন বাধ্যতামূলক আপোনাৰ ৰেশন কাৰ্ডখন লাগিব 5 নম্বৰ সেলফ ডিক্লাৰেশন ফৰ্ম এটা লাগিব 6 নম্বৰত বেংক পাসবুকখন লাগিব ইয়াৰ আপোনালোকে 7 নম্বৰত 2 কপি আপোনাৰ পাসপোর্ট সাইজ ফটো লাগিব 8 নম্বৰ সাইতে আপোনালোকে মোবাইল নম্বৰ তো এইকেইটা আপোনাৰ ডকুমেন্টছৰ প্ৰয়োজন হ'ব যদি আপোনাৰ একেখন ডকুমেন্টছ নাই তো সোনকালে আপোনালোকে বনাই লওক কাৰণ আপোনালোকে একেখন ডকুমেন্টছৰ পৰা যদি এটা যদি আপোনালোকে ডকুমেন্টছ নাথাকে তো আপোনালোকে কিন্তু অৰুণোদয় আঁচনি 3.0 খন আবেদন কৰিব নোৱাৰিব তো 1 নম্বৰ আধাৰ কাৰ্ড 2 নম্বৰ ইনকাম সাৰ্টিফিকেটখন লাগিব 3 নম্বৰ প্ৰুফ অফ ৰেসিডেন্ট এটা লাগিব 4 নম্বৰ ৰেশন কাৰ্ডখন লাগিব 5 নম্বৰ সেলফ ডিক্লাৰেশন ফৰ্মখন লাগিব 6 নম্বৰত বেংক পাসবুকখন লাগিব 7 নম্বৰত 2 কপি পাসপোর্ট সাইজ ফটো লাগিব 8 নম্বৰত আপোনাৰ এক্টিভ থকা মোবাইল নম্বৰ লাগিব তো এইকেইখন আপোনাৰ ডকুমেন্টছ লাগিব এইকেইখন ডকুমেন্টছ হ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 তো আৰু এবাৰ আপোনালোকক কৈ দি আছো যে আপোনালোকে এইটো আবেদন কৰিব পাৰিব 15 সেপ্টেম্বৰৰ পৰা আৰু এইটো মই কোৱা কথা নহয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণা কৰিছে তো এতিয়া আপোনালোকে সেই ভিডিওটো চাই লওক আপোনালোকে সকলো বুজি পাব তো আপোনালোকে সেই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিলে কি ক'লে আপোনালোকে সেই ভিডিওটো চাই লওক তো ভিডিওটো চোৱাৰ আগত মোৰ চেনেল যদি আপোনালোকে নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিও আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিওটো চাই অৰুণোদয় আঁচনিখনত কেতিয়াৰ পৰা আবেদন কৰিব পাৰে সকলোৱে যাতে জানিব পাৰে তো এতিয়া আপোনালোকে এই ভিডিওটো চাই লওক আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000 কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছো যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই সেই কাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব অৰুণোদয় 2ৰ বেনিফিচিয়াৰী সকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰী নতুন হিতাধিকাৰী সকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰী সকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে কোনোবা ঘৰত গাড়ী কিনিলে বিভিন্ন কাৰণত তেওঁলোকে নাপাব কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কন্ডিশন হল যে ৰেশন কাৰ্ড থাকা মানুহে অৰুণোদয় পাব ৰেশন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায় ৰেশন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব ৰেশন কাৰ্ডবোৰ আধাৰ লিংক গতিকে অটোমেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব নহলে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰি হয় পিছত